মুহূৰ্তত আপোনালোকৰ মাজলৈ এটা খুব দুখ লগা খবৰ লৈ আহিছে। এটা বহুতেই বেয়া লাগি যাব এই ভিডিঅ'টো চালে মানে আপোনাৰ চকুতো কিবা ইমানেই দুখ লগা এটা মানে ভিডিঅ' আপোনালোকে লাষ্টলৈকে চাব লাগিব। কিন্তু ভিডিঅ'টো যিহেতু অৰবিন্দ ৰাজখোৱা ডাঙৰীয়াই মানস বৰগোহাঁইৰ ওপৰত এটা বৃহৎ মন্তব্য আগবঢ়াইছে যে কৈছে যে এই আলফাত যিবিলাক চোৰাংচোৱাগিৰি কৰিবলৈ যায় তেওঁলোকৰ উচিত শাস্তি হয়ে যেতিয়া ধৰা পৰে। কিন্তু এইজন হৈছে মানস বৰা আমাৰ অসমীয়াই যুৱক। মানুহ মাত্ৰে ভুল হয়, কাৰ ভুল নহয়, আপোনাৰ ভুল নহয় নে মোৰ ভুল নহয়, চবৰে ভুল হয়। কিন্তু তেওঁ কৈছে উচিত শাস্তি হয় আৰু হ'বই বুলি তেনেকৈ কৈছে। আৰু মুঠতে আপুনিতো এটা কথা পৰেশ বৰুৱা ডাঙৰীয়ালৈ আহ্বান এটা কৰিব পাৰে যে অনুৰোধ এটা কৰিব পাৰে যে মানৱতাৰ খাতিৰত যে এই ল'ৰাজনক এৰি দিয়ক। তেওঁলোকৰ মাটি পিটি হিয়া ভঙা কান্দোন। আপোনালোকে সেইখন ঘৰৰ এজনেই পুত্ৰ আছিল আৰু সেই ল'ৰাজনক আপোনালোকে এৰি দিয়ক। যে মানুহৰ এবাৰ ভুল হয়, এবাৰ কাৰণে মাফ কৰি দিয়ক, ক্ষমা কৰি দিয়ক বুলি আপোনালোকে হাত জোৰ কৰি মিনতি কৰিব পাৰে পৰেশ বৰুৱা ডাঙৰীয়ালৈ। কিন্তু তেওঁ সেইটোকে নকৰে। তেওঁক সাহস প্ৰেৰণা দিবলৈ চাই তেওঁ আৰু দুখহে লগাইছে মাতৃ পিতৃ। এই বেছি দেৰি নকৰোঁ, মই এই মন্তব্যটো শুনা ল'বলৈ চেষ্টা কৰিছোঁ। কাৰ ভুল নহয়, মোৰ ভুল নহয় নে অৰবিন্দ দাৰ ভুল নহ'ব? তেওঁতো ল'ৰা ছোৱালী আজি যদি তেনেকৈ নজনা নুবুজাকৈ যদি গুচি যায় কাকো নুসুধাকৈ, তেতিয়া তেওঁলোকক যদি তাত উচিত শাস্তি দিয়ে আপোনালোকৰ কেনেকুৱা লাগিব? কেনেকুৱা লাগিব আপোনালোকে কওকচোন? চবৰে ভুল হয়, চবৰে ল'ৰা ছোৱালী আছে, চবৰে মাতৃ পিতৃ আছে। মাতৃ পিতৃ ল'ৰা ছোৱালীলৈ মানে যোন হ'লেও কান্দিবই। যে চকুৰ আগত কেনেকৈ প্ৰাণ হেৰুৱাব ল'ৰা ছোৱালী। বহুত মানে এইবোৰ ল'ৰা ছোৱালীৰ লগত বহুতো মাতৃ পিতৃ মানে কি ক'ম আৰু উপায় নাই। কিছুমান ল'ৰা মানে কথা নুশুনি যায়গৈ, কিন্তু তাত গৈ পেলাই উপায়বিহীন হৈ পেলাই এনেকুৱাবিলাক কৰে। কিন্তু এই তেওঁ কোৱা মন্তব্যটো শুনিলে আপোনাৰ সঁচাই বহুত বেয়া লাগে। বেছি দেৰি নকৰে, তেওঁ কোৱা মন্তব্যটো আপুনি শুনকচোন বাৰু। যুদ্ধ যেতিয়া চলে আমি ইয়াৰ আগতে বহুত হাৰিয়াৰ পুলিচ আৰু মিলিটাৰী অসমীয়া মানুহ অসমত পুলিচ মিলিটাৰীত থকা আলফাত লৈ গৈছোঁ নহয়। কামাণ্ডো আছিলে পুলিচত, অসম পুলিচৰ কামাণ্ডো আমি আলফাত সোমাইছে নহয়। কিন্তু আমি অৰ্গেনাইজ কৰি পিনি সোমাই যোৱা আৰু প্ৰশাসনৰ তৰফৰ পৰা সোমোৱা দুটা বেলেগ কথা। এতিয়া তেনেকুৱাবিলাক যিহেতু নেকি মানুহ অকল তাৰমানে শিক্ষিত হ'লেইতো নহ'ব, চাকৰি বিচাৰিলেতো নহ'ব। নিজৰ বিবেক বোলা বস্তু এটা আছে। বিবেকটোক আচলতে সদায় তাৰমানে ব্যৱহাৰ কৰিব লাগে। বিবেকটোক ব্যৱহাৰ নকৰাৰ কাৰণে সেই ল'ৰাজনৰ বক্তব্য মই নিজে চাইছোঁ। এতিয়া তেওঁৰ ভাগ্যটো আৰু তেওঁ ভুল কৰাৰ পাছত আমি এতিয়া যেনেকৈ এইখন দেশত ইয়াত মানে এইটো প্ৰশাসনৰ আণ্ডাৰত ভুল কৰাৰ পাছত ইয়াৰ মানে হাৰিয়াৰ পৰা শাস্তিৰ পৰাতো বাচি যাব নোৱাৰি, শাস্তিটো খাবই লাগিব ভুল কৰিলে। তেনেকৈ তেওঁ যিহেতু নেকি ভুল অলৰেডি কৰি পাইছে, তাত গৈ পিনিহে গম পাইছে যে তেওঁ ভুল কৰিছে। অসমীয়া ল'ৰা হিচাপে আমি তেওঁৰ বিষয়ে ল'ৰা মানুহ যিহেতু নেকি এইটো কোৱাটো হেৰি নহয়। কিন্তু সেইটো আইনত দুটাই কথা আছে। সশস্ত্ৰ সংগ্ৰামত বিপ্লৱত এইটো যিয়ে শত্ৰুপক্ষৰ হৈ পিনি চোৰাংচোৱাগিৰি কৰিব, শত্ৰুপক্ষৰ হৈ মানে অংশ ল'ব, তেওঁ মানে বেলেগ শাস্তিটো একো নাথাকে। এইটোতো এটাই শাস্তি, কেপিটেল পানিছমেণ্ট মানে এইটো তেওঁৰ মৃত্যুদণ্ড। মৃত্যুদণ্ড হ'ব, হ'ব বুলি মই কোৱা নহয়। আলফাৰ মই মানে সভাপতি আমি ভংগ কৰাৰ আগলৈকে আমাৰ সংবিধানে আলোচনাৰ সময়ত এইবিলাক বন্ধ কৰি ৰাখিছিলোঁ। আমাৰ সংবিধানখনৰ বিচাৰ বিধিটো আমি অফ কৰি ৰাখিছিলোঁ। কিন্তু সংবিধান বিচাৰ যেতিয়ালৈকে সম্পূৰ্ণৰূপে চলাই আছিলে সেইটোৱে এখন কোৰ্টটো যুদ্ধ যেতিয়া চলে আমি ইয়াৰ আগতে বহুত হাৰিয়াৰ পুলিচ আৰু মিলিটাৰী অসমীয়া মানুহ অসমত পুলিচ মিলিটাৰীত থকা আলফাত লৈ গৈছোঁ নহয়। কামাণ্ডো আছিলে পুলিচত, অসম পুলিচৰ কামাণ্ডো আমি আলফাত সোমাইছে নহয়। কিন্তু আমি অৰ্গেনাইজ কৰি পিনি সোমাই যোৱা আৰু প্ৰশাসনৰ তৰফৰ পৰা সোমোৱা দুটা বেলেগ কথা। এতিয়া তেনেকুৱাবিলাক যিহেতু নেকি মানুহ অকল তাৰমানে শিক্ষিত হ'লেইতো নহ'ব, চাকৰি বিচাৰিলেতো নহ'ব। নিজৰ বিবেক বোলা বস্তু এটা আছে। বিবেকটোক আচলতে সদায় তাৰমানে ব্যৱহাৰ কৰিব লাগে। বিবেকটোক ব্যৱহাৰ নকৰাৰ কাৰণে সেই ল'ৰাজনৰ বক্তব্য মই নিজে চাইছোঁ। এতিয়া তেওঁৰ ভাগ্যটো আৰু তেওঁ ভুল কৰাৰ পাছত আমি এতিয়া যেনেকৈ এইখন দেশত ইয়াত মানে এইটো প্ৰশাসনৰ আণ্ডাৰত ভুল কৰাৰ পাছত ইয়াৰ মানে হাৰিয়াৰ পৰা শাস্তিৰ পৰাতো বাচি যাব নোৱাৰি, শাস্তিটো খাবই লাগিব ভুল কৰিলে।
তেনেকৈ তেওঁ যিহেতু নেকি ভুল অলৰেডি কৰি পাইছে, তাত গৈ পিনিহে গম পাইছে যে তেওঁ ভুল কৰিছে। অসমীয়া ল'ৰা হিচাপে আমি তেওঁৰ বিষয়ে ল'ৰা মানুহ যিহেতু নেকি সেইটো কোৱাটো হেৰি নহয়, কিন্তু সেইটো আইনত দুটাই কথা আছে। সশস্ত্ৰ সংগ্ৰামত বিপ্লৱত এইটো যিয়ে শত্ৰুপক্ষৰ হৈ পিনি চাংচাগিৰি কৰিব, শত্ৰুপক্ষৰ হৈ মানে অংশ ল'ব, তেওঁ মানে বেলেগ শাস্তিটো একো নাথাকে, এইটোতো এটাই শাস্তি। কেপিটেল পানিছমেণ্ট মানে এইটো তেওঁৰ মৃত্যুদণ্ড। মৃত্যুদণ্ড হ'ব হ'ব বুলি মই কোৱা নহয়, আলফাৰ মই মানে সভাপতি আমি ভংগ কৰাৰ আগলৈকে আমাৰ সংবিধানে আলোচনাৰ সময়ত এইবিলাক বন্ধ কৰি ৰাখিছিলোঁ। আমাৰ সংবিধানখনৰ বিচাৰ বিধিটো আমি অফ কৰি ৰাখিছিলোঁ, কিন্তু সংবিধান বিচাৰ যেতিয়ালৈকে সম্পূৰ্ণৰূপে চলাই আছিলে সেইটোৱে কথা। এখন কোৰ্টটো